মানে সেইটো দুৰ্ঘটনাটো মানে দুৰ্ভাগ্যপক্ষ বুলি ক'ব লাগিব। যোৱাকালি যিটো নেকি এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হোৱা জাগাতে 3জনটো তাতে মৃত্যুবৰণ হ'ল আৰু এজনীটো বহুত চিৰিয়াছ কণ্ডিশ্যনত আছে, গুৱাহাটী পঠিয়াই দিলোঁ। আৰু এতিয়া বাকীটো গুৱাহাটী ডিফুত আছে, ডিফু মেডিকেল কলেজত। আমি এতিয়া তাতে যাবলৈ ওলাইছোঁ। আৰু তাৰ যিহেতু নেকি উলুকুঞ্চি আৰু ডিফুটো বহুত দূৰ, আমি গোটেই আমাৰ আমৰেং আমাৰ কাৰ্যকৰ্তাসকলেও গোটেই ৰাতি শুব পৰা নাই। মই নিজেও 1:30মান বাজিছে শুৱাটো। মানে বস্তুটো এনেকুৱা হৈছে, এক্সিডেণ্ট হোৱাটো আমাৰ কাৰ্বি নিয়মত মানে এটা নিয়ম আছে যে ছোৱালী পলাই আনিলে মানে গাৰ্জেনসকলৰ কাৰণে এটা নিয়ম কৰিবলৈ যায়। সেইটো যি জিৰিকিন্দিং কানৰং বে গাঁও এই নিবাসী ভাৰত বে এখেতে যোৱাকালি তাতে এক্সিডেণ্টতে মৰি থাকিলে। স্বৰ্গীয় ভাৰত বে এই ল'ৰা উলুকুঞ্চিৰ পৰা এই ছোৱালী লৈ অনাৰ পিছতে পলাই লৈ আনে। সেইটো পলাই লৈ অনাৰ পিছতে মানে এইটো নিয়ম কৰিব যাওঁতে মানে দুৰ্ঘটনাটো ঘটিলে। এইটো মানে বহুত দুৰ্ভাগ্যজনক ঘটনা হয়। মানুহ মৰাজনটো হৈছে ভাৰত বে আৰু কিলিংপি আছিলে আৰু তেৰণপি নামটো বৰ্তমান ময়ো মানে ইমান মনত নাই। তথাপিও মানে এই 3জনটো তাতে হেৰি হ'ল। হয় হয়, আমি এতিয়া ডিফু যাম। ডিফু গৈ আমি খবৰ ল'বলৈ যাম। তাত কেনেকুৱা চিৰিয়াছ কণ্ডিশ্যন কিছুমান আছে বুলি ক'লে যে তাত ৰাখিব পৰা ব্যৱস্থা হ'লে তাত ৰাখিম। যেতিয়া ৰাখিবলৈ ব্যৱস্থা তাত যদি নহয়, এতিয়া ডক্টৰে ক'ত ৰিফাৰ কৰে সেইটো আমি আলোচনা কৰিব গৈ আছোঁ।